নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জি9 চেনেললৈ। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ ওলাইছে যে বেংক অৱ বাৰোদাৰ ফালৰ পৰা বহুতকেইটা চাকৰিৰ পদ মুকলি কৰা হৈছে নতুনকৈ। তো ইয়াতে আপোনাৰ মেনেজাৰ লগতে অফিচাৰৰ পদ মুকলি কৰা হৈছে। যদি আপোনালোকৰ বয়স 24 পৰা 34 বছৰ হৈছে তেনেহ'লে আপুনি ইয়াতে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ সমূহ প্ৰক্ৰিয়া ইয়াৰ ভিডিঅ'ৰ মাজত গম পাই যাব। আপুনি ভিডিঅ' স্কিপ নকৰি শেহতীয়া চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো প্ৰথমে আপুনি ইয়াত চাই ল'ব বেংক অৱ বাৰোদা ৰিকুৱাৰমেণ্ট 2025। ইয়াতে আপুনি দেখা পাইছে মেনেজাৰ চেলছ নাম্বাৰ অফ পষ্ট দেখা পাইছে 227টা পদ ইয়াতে মুকলি কৰা হৈছে। এজ লিমিট যদি চাই ইয়াত দেখা পাইছে 24 পৰা 34 বছৰ আপোনালোকৰ হ'ব লাগিব। শিক্ষাগত যোগ্যতা যদি চাই দেখা পাইছে আপুনি মেণ্ডেটৰী কিন্তু গ্ৰেজুৱেশ্যন কৰিব লাগিব, তেতিয়া আপুনি আবেদন কৰিব। লগতে যদি আপুনি MBA কৰিছে তথাপিও আপোনালোকে আবেদন কৰিব পাৰিব। তো পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ আপোনাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে বা আপুনি চাকৰি বেছি সোনকালে লাভ কৰিব। অফিচাৰ এগ্ৰিকালচাৰ যিটো চেলছ হয় ইয়াতে নাম্বাৰ অফ পষ্ট হৈছে 142টা পদ মুকলি কৰা হৈছে। এজ লিমিট লাগিব ইয়াতে 24 পৰা 36 বছৰ। তো এডুকেশ্যন নলেজ যদি চাই ইয়াত দেখা পাইছে মেণ্ডেটৰী 4 ইয়াৰ্ছ ডিগ্ৰী লাগিব। এগ্ৰিকালচাৰ হৰ্টিকালচাৰ এইবোৰ হ'লে কিন্তু আপোনাৰ হৈ যাব। মেনেজাৰ এগ্ৰিকালচাৰ চেলছ যিটো হয় ইয়াতে নাম্বাৰ অফ পষ্ট 48টা ইয়াত মুকলি কৰা হৈছে আৰু ইয়াতে এজ লাগিব 24 পৰা 42 বছৰ হ'লে কিন্তু আপুনি চাকৰিসমূহ লাভ কৰিব। যদি বেলেগ আপুনি এলিজিবল ক্ৰাইটেৰিয়া চাই দেখা পাইছে এজ ফ্লেক্সিবল হ'ব। কেটেগৰীজ কিন্তু বেলেগ হ'ব। SC ST কাৰণে 5 বছৰ পাব, OBC 3 বছৰ, PWB 10 বছৰ, PWD OBC সকলে 3 বছৰ ইয়াতে আপোনালোকে এজ লিমিট পাব। তো যদি আপুনি এপ্লিকেশ্যন ফিজটো বেলেগ কিন্তু দিব লাগিব। PWBD সকলৰ 175 টকা, SC ST ফিমেলসকলে 175, UR EWS OBC সকলে 850 টকা পে' কৰিব লাগিব। তো আপোনালোক আবেদন প্ৰক্ৰিয়াটো আপুনি যদি চাই ইয়াত দেখা পাইছে ইয়াতে লিংকসমূহ পাই যাব আপোনালোকে। তাৰ আগতে কিন্তু যদি লাষ্ট ডেট হ'ব এইটো 26 আগষ্টলৈকে কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো এপ্লাই কৰাৰ কাৰণে আপুনি কি কৰিব ইয়াতে ক্লিক হিয়াৰ অপশ্যন পাব এইখন পেজত। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে ইয়াতে আহি যাব পাৰিব। আপোনালোকে কিন্তু ইয়াতে পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। যদি কিবা হ'ব কমেণ্টত জনাব, মই আপোনাক হেল্প কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম এনে ভিডিঅ'ত। ধন্যবাদ।